সৰু সৰু মানুহবোৰৰ গুৱাহাটীৰ পানীৰ মাজতো চলে জীৱন সংগ্ৰাম। কৃত্ৰিম বান এওঁলোকৰ বাবে মহা অভিশাপ। পানী বুলি হাত সাবতি বহি থাকিলে নচলে পৰিয়াল। ঘৰখন চলাব নহ'লে খাম কি? মানে দিন ৰোজগাৰ কৰি খোৱা মানুহ আমি, এদিন কাম নকৰিলে আমাৰ অসুবিধা হৈ যায়। সেইকাৰণে এজাক বৰষুণ আহিলে এই সৰু সৰু মানুহবোৰৰ চিন্তা বাঢ়ে। দিনটো কেনেকৈ চলিব, পানীৰ মাজত কেনেকৈ উপাৰ্জন কৰিব। হয়, আমি ক'ব বিচাৰিছোঁ গুৱাহাটীৰ কৃত্ৰিম বানৰ মাজত সংগ্ৰাম কৰা এইসকল যোদ্ধাৰ কথা। দৃশ্য নম্বৰ 1। এবুকু পৰ্যন্ত পানী, ঘৰৰ পৰা ওলাব নোৱাৰে মানুহ। কিন্তু এবুকু পানীৰ মাজত নিজৰ কথা চিন্তা নকৰি ৰিক্সাখন লৈ আগুৱাই গৈছে ৰিক্সা চলোৱা মানুহকেইজন। ৰিক্সাখন চলাই যাব নোৱাৰে। পানীৰ মাজত যাত্ৰী দুজনক উঠাই ঠেলি ঠেলিয়ে পাৰ কৰিছে ৰিক্সাখন। এই সংগ্ৰামৰ আঁৰত আছে তেওঁলোকৰ পৰিয়ালটো। যদি তেওঁলোকে আজি পানীৰ মাজত ৰিক্সাখন নচলায়, তেন্তে নিশালৈ ঘৰত নজ্বলিব চৌকা। ৰিক্সা চলোৱা দেউতাকজনৰ মুখলৈ চাই ৰৈ থাকিব লাগিব ল'ৰা ছোৱালীকেইটা। টানি টানি নিব লাগে আস্তে চাই চিমটি, আৰু গাড্ডা আছে তলতে, ইয়াতে মাজতে বহুত ডাঙৰ গাড্ডা এটা আছে। গাড্ডাত পৰিল জানো উল্টি যাবৰ কাৰণেও ৰিক্সা আছে। পানী বেয়া, হাত ভৰি খোজা, ৰাতি টোপনি নহয়, ভাগৰ লাগে, আৰু তলত হেৰি থাকে, গ্লাছ চ্লাছ থাকে, হাত ভৰি কাটি যায়। এই মানুহখিনিক কোনোবাখিনিত আপুনি চেলুট দিয়াটো প্ৰয়োজন। এই মানুহখিনিক কোনোবাখিনিত আপুনি সাহস দিয়াটো প্ৰয়োজন। এই কাৰণে প্ৰয়োজন কাৰণ তেওঁলোক কোনোবাখিনিত হৈছে জীৱন যুদ্ধৰ প্ৰকৃত যোদ্ধা। পৰিচয় এওঁলোকৰ ডেলিভাৰী বয়, কিন্তু এবুকু পানীৰ মাজতো এওঁলোকৰ চলে খাদ্যৰ ডেলিভাৰী। ঘৰৰ ভিতৰত আবদ্ধজনে অৰ্ডাৰ কৰে আৰু এওঁলোকে পানী ফালি অৰ্ডাৰ ডেলিভাৰী দিবলৈ এনেদৰেই আগুৱাই যায়। কেতিয়াবা বেয়া হৈ যায় পানীৰ মাজত বাইকখন, কাৰোবাৰ সপোনৰ চাইকেলখন, কিন্তু লক্ষ্য এটাই, পৰিয়ালটো চলাবলৈ পানী ফালি হ'লেও যাবই লাগিব। হেল্পলাইনত ফোন কৰিলে কৈ দিব যে সেইটো আমি নাজানো, ডেলিভাৰী দিব লাগিব, এনেকৈ কৈ দিয়ে। যেতিয়া আপোনালোকে পানীৰ মাজতো যাব লগা হয়, খোজকাঢ়ি যাব লাগিব তেতিয়া। আৰু যদি আমি যদি কওঁ যে বাইকটো বেয়া হৈ যাব, তাতে গ'লে সিহঁতে ক'ব যে সেইটো আমি নাজানো, তোমালোকে জানাই, তোমালোকে কাষ্টমাৰত ছাৰ্ভিচ দিব লাগিব, তোমালোকে ছাৰ্ভিচ দিবা। পৰিয়ালটো চলাবৰ কাৰণে কষ্টটো কৰিবই লাগিব অলপ। কষ্ট কৰিলেহে চলিব পাৰিম। গাড়ী কিস্তি আছে, এম আই আছে, পৰিয়াল আছে। নগ'লেও নহয়, আৰু আমি চলিবলৈ টান নহয়। এই বৰষুণত হ'লেও যাওঁ, আমি পানী হ'লেও আমি এনেকৈ ডেলিভাৰী কৰি আছোঁ। কিন্তু তথাপিতো কাষ্টমাৰবিলাক আমাক টিপ দিব লাগে, কিন্তু টিপ চিপ দিবলগীয়া অলপ টান পায় কাষ্টমাৰে। আমি ইমান কষ্ট কৰি যাম, ইমান পানীত যাওঁ, আমি দিব লাগিব, উপায় নাই নহয়। আৰু কেনেকৈ চলিম এই গুৱাহাটীত? জীৱন এনেকুৱাই, সকলোৰে বাবে জীৱন একে নহয়। কোনোবাই বৰষুণত ঘৰৰ ভিতৰত থাকি মাছ মাংসৰে খাইছে, আৰু কোনোবাই এবুকু পানীৰ মাজত পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈ ৰিক্সা টানি ঘূৰিছে। মুঠতে জীৱন জিন্দাবাদ। কেমেৰা পাৰ্চন মুকুটৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, DY365।